সদৌ গুৱাহাটী সেৱাবস্তি ফুটবল টুৰ্ণামেণ্ট শুভাৰম্ভ 15টা 19 অনূৰ্ধ্ব ফুটবল দলৰ অংশগ্ৰহণ উদ্বোধনী অনুষ্ঠানত উপস্থিত ক্ৰীড়া সচিব কে.জে. হিলালী গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ডক্টৰ বি.আৰ. আম্বেদকাৰৰ স্মৃতিত শনিবাৰৰ পৰা দুদিনীয়াকৈ পল্টন বজাৰ চাইকেল পথাৰত আৰম্ভ হৈছে সদৌ গুৱাহাটী সেৱাবস্তি 19 অনূৰ্ধ্ব ফুটবল টুৰ্ণামেণ্ট। জননীৰ উদ্যোগত তথা ক্ৰীড়া ভাৰতী অসম শিখ সমাজ আৰু সামাজিক সংস্থা উজ্জ্বল ভৱিষ্যত কল্যাণ সমিতিৰ সহযোগত প্ৰথমবাৰৰ বাবে আয়োজিত ফুটবল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে মুঠ 15টা ফুটবল দলে। গুৱাহাটী মহানগৰত বসবাস কৰা পাঞ্জাবী, বাস্ফৰ, তেলেগু আৰু বাল্মীকি সমাজৰ সেৱাবস্তিৰ ফুটবল দলৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ শনিবাৰে অনুষ্ঠিত হ'ল উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়া সচিব কে.জে. হিলালী, ক্ৰীড়া ভাৰতীৰ সংগঠক মন্ত্ৰী মনোজ মহান্তি, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহকাৰী সঞ্চালক শম্ভু যাদৱ, বিশিষ্ট ব্যৱসায়ী চন্দ্ৰকান্ত বৰ্মা, ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ সভাপতি প্ৰশান্ত শইকীয়া, NF ৰেলৱে দলৰ ফুটবল প্ৰশিক্ষক প্ৰশান্ত ভৰালী, অসম চেপাক টাক্ৰ সন্থাৰ সম্পাদক বিষ্ণুৰাম নুনিচা, ভাৰতীয় দলৰ প্ৰাক্তন ফুটবল প্ৰশিক্ষক বিধান দাসকে ধৰি বহুকেইগৰাকী গণ্য মান্য ব্যক্তি। সম্ভাৱনা মানে আমি এক্সপেক্ট কৰিছিলোঁ যে তেওঁলোকে হয়তো খেল মহাৰণত ভাগ লৈছিলে, মই গম পোৱা নাই এক্সেক্টলি তেওঁলোকে পাৰ্টিচিপেট কৰিছিলে নে নাই। কিন্তু এই যিবোৰ বস্তিৰ কথাটো কোৱা হ'ল তাতে টিপিকেল কিছুমান প্ৰব্লেমছ আছে। আপোনালোকে জানে সামাজিক কিছুমান প্ৰব্লেমছ আছে, তেওঁলোকে এটা ঘেটো টাইপৰ এটা থাকি যায়। চ' সিহঁতক টানি অনাটো বহুত বেছি দৰকাৰ। পঢ়া শুনাৰ ক্ষেত্ৰতো তেওঁলোকে বাৰু কিছুমান আগবাঢ়ি আছে বাৰু, কিন্তু এই খেল ধেমালিত তেনেকুৱা পাৰ্টিচিপেশ্যনটো আমি দেখা নাই। দুই একজন আছে, কোনোবাই মোক ক'লে যে ৰোলাৰ স্কেটাৰ বোধহয় নেশ্যনেল টীমতো এগৰাকী বোধহয় এই সমাজৰ পৰাই ল'ৰা এজন আছে। চ' সেনেধৰণেৰে যদি আমি ভালকৈ আইডেণ্টিফাই কৰি লৈ যাব পাৰোঁ, মই সেই স্পীচত ক'লোৱে যে আমি আগতীয়াকৈ কেলেণ্ডাৰ যদি আমি গম পাওঁ, যোনখিনি মাৰ্জিনেলাইজ, যাৰ মানে সেই কেপাচিটি নাই বা যোনে এইবোৰ প্লেটফৰ্ম নাপায়, তেওঁলোকক প্লেটফৰ্ম দিয়াত যদি আমি সহায় কৰিব লাগে আমি নিশ্চয় কৰিম। কিন্তু সেই আগতীয়াকৈ অকণমান জাননীটো পালে তেতিয়া আমি প্লেনটো ভালকৈ কৰিব পাৰোঁ। চবতকৈ ডাঙৰ কথা মানে কি, এনেকুৱা লেভেলৰ পৰা যে খেলটো ষ্টাৰ্ট কৰিছে একদমেই বেকৱাৰ্ড, সিহঁতে যিটো মানে লাইমলাইট কেতিয়াও নাপায়, তো সিহঁতে তাত লাইমলাইট দিয়া হৈছে, সেইটোৱেই চবতকৈ ডাঙৰ কথা। আৰু সিহঁতে যিটো উৎসাহ লৈ আহিছে আৰু এনেকুৱা জেগাৰ পৰাই ল'ৰা ছোৱালী আছে। আজিকালি ক্ৰিকেটতে চোৱা কিমান ডাঙৰ ডাঙৰ প্লেয়াৰ ওলাইছে এনেকুৱা এৰিয়াৰ পৰাই। তো আমি ফুটবলত যদি সেইটো প্লেটফৰ্ম দিব পাৰোঁ সিহঁতক, আশা কৰোঁ ইয়াৰ পৰা আমি বহুত ভাল প্লেয়াৰ পাম, কাৰণ সিহঁতে খুব পৰিশ্ৰমী হয় আৰু এই পৰিশ্ৰমটো ফুটবলৰ কাৰণে খুবেই দৰকাৰ। উল্লেখ্য যে দেওবাৰে প্ৰথমখন ছেমিফাইনেলত অৱতীৰ্ণ হ'ব চুৰাপাৰা বাস্ফৰ কলনী আৰু পাণ্ডু বাস্ফৰ কলনী। আনহাতে দ্বিতীয়খন ছেমিফাইনেলৰ যুঁজত নামিব দিছপুৰ পাঞ্জাবী কলনী আৰু মৰিশালী তেলেগু কলনী। মেচখন পুৱা 11 বজাত আৰম্ভ হ'ব আৰু চূড়ান্ত মেচখন আবেলি 3 বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে আয়োজক জননীৰ সম্পাদক আলোক ত্ৰিপাঠীয়ে। ইয়াত আমাৰ সদৌ গুৱাহাটী আমাৰ ফুটবল প্ৰতিযোগিতা আমাৰ 26 জানুৱাৰী উপলক্ষে আমাৰ ভাৰতৰত্ন বি.আৰ. আম্বেদকাৰ স্মৃতিত আজি আমি ফুটবল প্ৰতিযোগিতাটো আমি অনুষ্ঠিত কৰিছোঁ। আমি সকলোৱে জানো যে স্বামী বিবেকানন্দই কৈছিলে যে আমি গীতা পঢ়াৰ আগত আমি ফুটবল খেলিব লাগে, তেতিয়া আমি ঈশ্বৰ প্ৰাপ্তিটো জলদি কৰিব পাৰোঁ। ইয়াত লক্ষ্য একদম স্পষ্ট যে আমাৰ বস্তিসমূহত যিবিলাক আমাৰ যুৱক যুৱতী বসবাস কৰি আছে, তেওঁলোকৰ মাজত মানে অজস্ৰ প্ৰতিভা আছে। সেই প্ৰতিভাবিলাকক আমি কি ধৰণে আগুৱাই নিব পাৰোঁ সেইটো এটা লক্ষ্য। দ্বিতীয় লক্ষ্যটো হ'ল যে আমাৰ বস্তিসমূহক যদি আমি এটা মেইন ষ্ট্ৰীম পৰ্যায়ত লৈ আহিব লাগে, তেওঁলোকৰ মাজৰ পৰা এই এলকহল ড্ৰাগছৰ যোনটো প্ৰভাৱটো সেইটো আমি আঁতৰাই দিব লাগিব। আৰু ক্ৰীড়াৰ দিশত আমি যদি আগবাঢ়িম তে সকলো সমস্যাৰ সমাধান আমি চাবলৈ পাম। সেইকাৰণে এইটো এটা এক পদক্ষেপ। এইটো এইবাৰ আমি ফুটবল পাতিছোঁ, অহাবাৰ কাবাডীও হ'ব পাৰে বা আমাৰ ভলীবলো হ'ব পাৰে, কিন্তু এই সমাজখনক ক্ৰীড়াৰ লগত জড়িত কৰিব লাগে যাতে সমাজখন সংগঠিত হয় আৰু সমাজখন সুস্থ হয়। আৰু এই সুস্থ সমাজে আমাৰ এক ভাল আমাৰ সুস্থ ৰাজ্য আৰু ভাৰতবৰ্ষক আমাৰ বিশ্বগুৰু আসনত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম কৰে। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক সদৌ গুৱাহাটী সেৱাবস্তি 19 অনূৰ্ধ্ব ফুটবল টুৰ্ণামেণ্ট। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত।
ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।